নমস্কাৰ মই প্ৰণিতা সুটিয়া লৈ আইছো এই মুহূৰ্তৰ এটা বিগ আপডেট লক্ষ্মণ ৰেখা খানাপাৰা পাৰ হয় এক সিকুটো আগুৱাই আহিব নোৱাৰিব মেঘালয়ৰ যানবাহন কাৰণ এইবাৰ যেহেতু জাঙুৰ খাই উঠিছে অসম ৰাজ্যিক চালকসন্থা জাঙুৰ খাই উঠাই নহয় সমগ্ৰ অসমৰ প্ৰতিগৰাকী লোক জাঙুৰ খাই উঠিছে আপোনাৰো হয়তো খং উঠিছে শেহতীয়া কাৰ্যকলাপক লৈ যেটো মেঘালয়ত সম্পূৰ্ণৰূপে অসমৰ ট্যাক্সি নিষিদ্ধ কৰি দিয়া হৈছিল অসমৰ পৰা যোৱা বহু পৰ্যটকৰ হাৰাশাস্তি হৈছিল আৰু এই বিষয়টো বৰ্তমানলৈকে সমাধান ওলোৱা নাই সমাধান সূত্ৰ যেতিয়া নুলাই তেতিয়ালৈকে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণটো হবই তাক লৈ এতিয়া জাঙুৰ খাই উঠিছে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে অসম ৰাজ্যিক চালক সন্থাই তেওঁলোকে কৈছে যে খাসী চালকে যিবোৰ দাবী কৰিছে সেই দাবী একেবাৰে অবাস্তৱ একেবাৰে অবান্তৰ আৰু তেওঁলোকে যদি আক্ৰমণ কৰে তেনেহলে অসমৰ মানুহেও প্ৰত্যাক্ৰমণ কৰিব অসমৰ মানুহ খাৰি বন্ধি থকা এনেদৰে ইতিমধ্যে বহুলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈছে অসমৰ প্ৰতিগৰাকী জনতা জাঙুৰ খাই উঠিছে অসমৰ চালকসকল এতিয়া অস্বস্তিত ভুগিছে এই কামক লৈ মেঘালয়ৰ চালক প্ৰতিবাদকাৰী গুৱাহাটীত হৈছে এবাৰ অসম ৰাজ্যিক চালক সন্থাই তেওঁলোকে কৈছে আক্ৰমণ যদি কৰে তেনেহলে প্ৰত্যাক্ৰমণ হবই সমস্যা সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে চালক সন্থাই খাসী চালকৰ দাবীক অবান্তৰ আখ্যা দিছে তেওঁলোকে কৈছে যে তেওঁলোকে যিবোৰ দাবী কৰিছে সেয়া সম্পূৰ্ণৰূপে অবান্তৰ এতিয়াও স্বাভাৱিক হোৱা নাই অসম মেঘালয়ৰ পৰিস্থিতি আৰু পৰিস্থিতি অতি শীঘ্ৰে যাতে ভাল হয় এই পৰিস্থিতিৰ পৰা মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে তেওঁলোকে সংঘাত ভুগিছে গাড়ী চালকসকলে কৈছে যে এনেকৈ হলে আমি কেনেকৈ গাড়ী চলাম সমস্যা সমাধান নকৰিলে মেঘালয়ৰ গাড়ী প্ৰৱেশত বাধা দিয়াৰ হুংকাৰ দিছে অসম ৰাজ্যিক চালক সন্থাই কৈছে খানাপাৰাই লক্ষ্মণ ৰেখা তাতকৈ অকণমানো আগুৱাই আহিব নোৱাৰিব আক্ৰমণ যদি কৰে তেনেহলে প্ৰত্যাক্ৰমণটো হবই মেঘালয়ৰ গাড়ী খানাপাৰাৰ পৰা 1 ইঞ্চিও আগুৱাই আহিব নোৱাৰিব বুলি মন্তব্য কৰিছে অসম ৰাজ্যিক চালক সন্থাই এবাৰ জাঙুৰ খাই উঠিছে সেউটা পৰিস্থিতি এই মুহূৰ্তত আমি দেখুৱাইছো অসম আৰু মেঘালয় বাই ভনী সকলোৱে জানে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ হাতুৰং সকলোৱে সমগ্ৰ বিশ্বত এই বিষয়টোক লৈ চৰ্চা হয় সকলোৱে কয় যে অসমখন ধুনিয়া বিশেষকৈ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কথা সকলোৱে কয় মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা সকলোৱে কয় পৰ্যটকৰ দৃষ্টিত যদি আমি চাওঁ তেনেহলে মেঘালয়ৰ যিটো পৰ্যটন উদ্যোগ এই মেঘালয়ৰ পৰ্যটন উদ্যোগটো অসমৰ বৰঙণি বহুত বেছি আছে কাৰণ বিদেশৰ পৰা পৰ্যটক যেতিয়া আহিব ডাইৰেক্টলি টু মেঘালয়লৈ যাব নোৱাৰে তেওঁলোকে নামিব লাগিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপৰ্টত আৰু তাৰ পাছত গুৱাহাটী হৈতো তেওঁলোকে যাব লাগিব কোন ফালেদি যাব অন্য ৰাস্তা থাকিলেও কিন্তু অধিকাংশ পৰ্যটক আমাৰ গুৱাহাটী হৈ বা অসম হৈয়ে যায় গতিকে অসমৰ ট্যাক্সিবোৰ বন্ধ কৰি দিয়া মানে তেওঁলোকে নিজৰ ভৰিতে কুঠাৰ মাৰিছে সেই কথা বহুলোকে এতিয়া কব বিচাৰিছে আৰু ইয়াৰ পাছত শেহতীয়া যিটো পৰিস্থিতি হৈছে মেঘালয়ত এই পৰিস্থিতিৰ পাছত অসমৰ প্ৰতিগৰাকী জনতা জাঙুৰ খাই উঠিছে খানাপাৰা এতিয়া লক্ষ্মণ ৰেখা বুলি হুংকাৰ দিছে অসম ৰাজ্যিক চালক সন্থাই কৈছে এই পৰিস্থিতি অতি শীঘ্ৰে সমাধান হ'ব লাগিব যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে তেওঁলোকে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু আছো বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী চালকৰ এয়া ভাষ্য প্ৰতিগৰাকী জনতা এতিয়া এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈছে আৰু অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰি এই বিষয়টো যাতে সমাধান সূত্ৰ উলিয়ায় তাৰ বাবে সকলোৱে আহ্বান জনাইছে মেঘালয়ৰ চালকসকলে যিটো শেহতীয়া পৰিস্থিতিৰ সূত্ৰপাত ঘটাইছে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ মানুহ সাজু হৈ আছে অসমৰ চালকসকলেও সাজু হৈ আছে বুলি উল্লেখ কৰিছে লগতে খাসী চালকৰ দাবীক অবান্তৰ আখ্যা দিছে অসমৰ চালকসকলে কৈছে যে মেঘালয়ৰ গাড়ী কিন্তু অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহব যদিহে অসমৰ গাড়ী মটৰ তেওঁলোকে বাধা দি থাকে কাৰণ এটো এখন বিদেশ নহয় মেঘালয় হৈছে আমাৰ সুবুৰীয়া ৰাজ্য একেখন ভাৰতৰে ৰাজ্য একেখন দেশৰে ৰাজ্য আৰু উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে যিটো ইউনিটি আছে সেই ইউনিটিত কিন্তু বাৰে বাৰে এনেকুৱা কাজিয়াবোৰে হসাকয়ে লাজত পেলায় উত্তৰ পূব হসাই লজ্জান্ত হ'বলগীয়া হয় এনেবোৰ কামটোতেই আমাৰ উত্তৰ পূবৰ ইউনিটিৰ কথা বহুতে কয় বৈচিত্ৰ্যৰ মাজত ঐক্যতাৰ কথা যেতিয়া আমি ভাৰতবৰ্ষত কওঁ তাত আটাইতকৈ বেছি ভালকৈ ছবিখন ভাহি আহে আমাৰ উত্তৰ পূৰ্বাঞ্চলক লৈ কিন্তু সেই অসম মেঘালয়ৰ মাজত এইবোৰ কাজিয়া কেৱল অসম মেঘালয় বুলিয়ে নহয় আপুনি সীমা সমস্যাটো ভালদৰে চাওকচোন অসমৰ কোনটো সীমাত কাজিয়া নাই আমি নাগালেণ্ডৰ কথাই কম নে আমি অৰুণাচল বৰ্ডাৰৰ কথাই কম নে আমি মেঘালয়ৰ কথাই কম মেঘালয়ত এইটো সিজনত প্ৰতিবাৰে এনেকুৱা ধৰণৰ ঘটনা কিয় হৈ থাকে খাসী চালকসকলে আসলতে বিচাৰিছে কি তেওঁলোকে বুজি পাব লাগে যে তেওঁলোকৰ যিটো পৰ্যটন উদ্যোগটো সেই পৰ্যটন ক্ষেত্ৰখনত আটাইতকৈ বেছি বৰঙণি কিন্তু অসমৰে আছে গতিকে অসমৰ মানুহকে যদি এনেকুৱা কৰে অসমৰ চালককে যদি এনেকুৱা কৰে অসমৰ ট্যাক্সি প্ৰৱেশত বাধা দিয়ে তেওঁলোকে নিজৰেটো লোকচান কৰিবলৈ গৈ আছে অসমৰ পৰা মানুহ যোৱা মানে তেওঁলোকৰটো লোকচান হৈ থকা নাই তেওঁলোকৰটো লাভে হৈ আছে সকলো ক্ষেত্ৰৰ পৰা তেওঁলোকৰ ইকোনমিক ক্ষেত্ৰতে হওক বা তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰত গতিকে এই বিষয়টোক লৈ অতি শীঘ্ৰে যাতে সমাধান সূত্ৰ ওলাই তাৰ বাবে আহ্বান জনাইছে অসমৰ প্ৰতিগৰাকী চালকে অসম ৰাজ্যিক চালক সন্থাই শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে কিছু মন্তব্য কৰিছে তেওঁলোকে কি ভাষ্য প্ৰদান কৰিছে শুনাব বিচাৰিম
তাতে যায় আমাৰ গাড়ী গৈ কিনে টকা আয়োজন কৰিছে বা উপাৰ্জন কৰিছে সেইটো নহয় আপোনালোকৰ বহুত গাড়ী আমাৰ ইয়াতে আহে আমাৰ ষ্টেচন এয়াৰপোৰ্ট বিভিন্ন ঠাইত আপোনালোকৰ গাড়ী আহে আহি ভাড়াবোৰ লৈ গৈ আছে আমি কিন্তু প্ৰতিবাদ কৰা নাই যদি আমাৰ গাড়ী আপোনালোকে তাতে পিক আপ কৰিব নিদিয়ে সাইট সিন কৰিব নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ গাড়ীও কিন্তু আমি খানাপাৰাৰ পৰা ইফালে 1 ইঞ্চিও সোমাব নিদিম তাৰে দায়ী আপোনালোকে হ'ব মেঘালয় আৰু অসমৰ পৰ্যটন চালকসকলৰ যি সমস্যা হৈছে এই সমস্যা সন্দৰ্ভত আমি ইয়াৰ আগতে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ যোৱা কিছুদিন আগতে খাচী পৰ্যটন চালকখন ঠাই তেওঁলোকে কেইটামান বিশেষ দাবী প্ৰদান কৰিছিলে তেওঁলোকৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত উক্ত দাবীকেইটা আচলতে অসাংবিধানিক বুলি তেওঁলোকৰ চৰকাৰে বা তেওঁলোকৰ পৰিবহণ মন্ত্ৰীয়ে জনাইছিলে পিছত বিষয়টো এটা মীমাংসা হ'ল বুলি আমিও বৰ এটা গুৰুত্ব দিয়া নাছিলোঁ আমিও আগৰ দৰে এটা ভাতৃত্ববোধেৰে সেই পৰ্যটনসকলক তেওঁলোকৰ ৰাজ্যলৈকে কঢ়িয়াই লৈ গৈছিলোঁ যোৱা পৰহি আপোনালোকে জানিব যে ডাউকি যোৱাৰ যিটো পথ আৰু চেৰাপুঞ্জী যোৱাৰ যিটো পথ মৌলিলং আৰু চেৰাপুঞ্জী যোৱাৰ সেই কৰ্ণাৰটোত তেওঁলোকে প্ৰায় আমাৰ 2000ৰো অধিক অসমৰ বাহন তেওঁলোকে ৰাখি থৈ দিছে আৰু কিছু গাড়ী উভতাই পঠিয়াইছে এতিয়া কথাটো হ'ল কি এখন ৰাজ্যত ৰজাই নিৰ্দেশ দিয়াৰ পিছতো তেওঁলোকৰ সংগঠনে কেনেকৈ এনেকৈ মৰখাস কৰিবলৈ সাহস পালে এইটো এটা ডাঙৰ প্ৰশ্ন আচলতে কনৰাড চাংমাই যি চৰকাৰ এই চৰকাৰখন তেওঁ চলাইছে নে সংগঠনে চলাইছে ইমান এটা ডাঙৰ ঘটনা হ'ব বুলি তেওঁলোকে জানিব লাগিছিলে যে সংগঠনসমূহে কিবা এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব আজি সকলোৰে কাৰণে ভাল যে সেইখিনিতে শান্ত হৈছে কিন্তু ইয়াতোকৈ যদি ভয়ংকৰ কিবা এটা অপ্ৰীতিকৰ পৰিস্থিতি হ'ল হয় তেতিয়াহ'লে তাৰ বাবে জগৰীয়া কোন হ'ল হয় এইখন দুখন ৰাজ্যৰ মাজত হোৱা এটা ভাতৃঘাতী সংঘাত হ'বলৈ গৈ আছে আচলতে গতিকে আমি সন্মানীয় অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুব বিনয়েৰে আহ্বান কৰিছোঁ যাতে এই গোটেই বিষয়টো আপুনি নীৰৱ ভূমিকা ত্যাগ কৰি আপুনি হস্তক্ষেপ কৰক অসম চৰকাৰ যিগৰাকী পৰিবহণ মন্ত্ৰী তেওঁ কেৱল এই স্বাভিমানী চালকসকলৰ পকেট কাটি পইচা নিয়ে কোনোদিনাখন চালকসকলৰ সমস্যা সন্দৰ্ভত তেওঁ কেতিয়াও এটা পদক্ষেপ গ্ৰহণ নকৰে এইটো এওঁ বুলি নহয় যিগৰাকী আমাৰ নতুন পৰিবহণ মন্ত্ৰী এই বিভাগটোত যিসকল আচলতে দায়িত্ব লৈ আছে প্ৰত্যেকে একেখিনি কামকে কৰি আছে মেঘালয়ত আমি যি চালকসকল আছোঁ পৰ্যটন চালকসকল এই পৰ্যটন চালকসকলে এটা হিউজ এমাউণ্টত আমি তেওঁলোকক ৰাজহ প্ৰদান কৰি আছোঁ আজি এইটো বুলিয়ে নহয় বিভিন্ন সময়ত আপোনালোকে দেখে চুবুৰীয়া ৰাজ্য অসমৰ পৰা যোৱা আমাৰ চালকসকলক তেওঁলোকে শাৰীৰিকভাৱে অপদস্থ কৰে মানসিকভাৱে অপদস্থ কৰে নিশ্চিতভাৱে চাওক অসম চৰকাৰে যেতিয়া এই ব্যৱস্থাটোক কোনো ধৰণৰ ব্যৱস্থা নল'ব বিষয়টোক তেতিয়া নিশ্চিতভাৱে আমি খানাপাৰাৰ পৰা আমি তেওঁলোকক লক্ষ্মণ ৰেখা কৰি দিম তাৰ পৰা 1 ইঞ্চিও আগুৱাই নাহিব আৰু পৰৱৰ্তী সময়ত যি হয় দেখা যাব আমি মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত আছোঁ আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰা হ'ব অকল এইটো নাভাবিব যে আমাৰ গাড়ী আপোনালোকৰ তাতে যায় আমাৰ গাড়ী গৈ কিনে টকা আয়োজন কৰিছে বা উপাৰ্জন কৰিছে সেইটো নহয় আপোনালোকৰ বহুত গাড়ী আমাৰ ইয়াতে আহে আমাৰ ষ্টেচন এয়াৰপোৰ্ট বিভিন্ন ঠাইত আপোনালোকৰ গাড়ী আহে আহি ভাড়াবোৰ লৈ গৈ আছে আমি কিন্তু প্ৰতিবাদ কৰা নাই যদি আমাৰ গাড়ী আপোনালোকে তাতে পিক আপ কৰিব নিদিয়ে সাইট সিন কৰিব নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ গাড়ীও কিন্তু আমি খানাপাৰাৰ পৰা ইফালে 1 ইঞ্চিও সোমাব নিদিম তাৰে দায়ী আপোনালোকে হ'ব অকল এইটো নাভাবিব